গোবিন কুমাৰ নাথ ভাইৰাছ অফ আছাম খ্যাত গোবিন কুমাৰ নাথ অসমৰ এগৰাকী বিশিষ্ট নাট্যকৰ্মী অকল নাট্যকৰ্মীয়ে নহয় তেখেতে বিভিন্ন ধৰণে কাম কৰি আছে সামাজিকভাৱে যেনেকৈ আপোনাৰ ধৰক প্ৰকৃতিৰ ক্ষেত্ৰত কিছু কাম কৰি আছে চৰাই সুৰক্ষা দিয়াৰ কাৰণে আৰু আপোনালোকে জানিবলৈ পাই অতি আনন্দিত হ'ব যে গোবিন কুমাৰ নাথে আনন্দিত হ'ব নে দুখিত হ'ব নাজানো মই এতিয়া অহা 4 ফেব্ৰুৱাৰী তাৰিখে সি মোক জনাইছে যে এই পথাৰনাথ মেলাত সি সুইচাইড কৰিব বৰ্তমান আছো বৰপেটা ডিষ্ট্ৰিক্টৰ খৰভোগত আৰু খৰভোগৰ বনচাই অসম নামৰ এটা নাট্য দলৰ এয়া পঞ্চম বাৰ্ষিক পথাৰনাথ মেলা এই পঞ্চম বাৰ্ষিক পথাৰনাথ মেলাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান নাটক অহাৰ উপৰিও অসমৰ বাহিৰৰ পৰাও কিছুমান নাটক আহিব ইয়াত এই জেগাখিনি হৈছে বৰপেটা ডিষ্ট্ৰিক্টৰ খৰভোগৰ দক্ষিণ গণকগাৰী নামৰ এটা জেগা ইয়াতে হয়তো অসমৰ বিভিন্ন প্ৰান্তৰ নাট্যকৰ্মীয়ে জানে যে এই জেগাখিনিতে এটা ফেষ্টিভেল হৈ আহিছে এইটো পঞ্চম বাৰ্ষিক যেটো 5 নম্বৰ বাৰ হৈছে হয়তো সকলোৱে জানে বুলি মই অনুভৱ কৰোঁ আৰু মই প্ৰতি বছৰে আহি আছোঁ ইয়াত এবাৰ মই বিশেষ ধৰণে এবাৰ আহি হুমুকি মাৰিছোঁ প্ৰথমটো হ'ল এই যিখন শুৱনি ক্ষেত্ৰ এখন পথাৰনাথ মেলালৈ স্বাগতম জনোৱা যিখন গেট সেই গেটখনৰ দায়িত্ব দিছে মোক সেই গেটখন বনাবলৈ মোক দায়িত্ব দিছে আৰু মই চেষ্টা কৰিছোঁ বনাবলৈ ওচৰে পাজৰে পৰি থকা কিছুমান খৰি মানে গছৰ ডাল গছ পৰি থকা সেইবোৰকে কাটি কৰি লগুৱাই আনিছোঁ আৰু লগতে অকণমান ৰহন খানিছোঁ দেখিবলৈ আৰু ভাল হ'ব কাৰণে গতিকে আপোনালোকে আহক এই পথাৰনাথ মেলানো কি আপোনালোকে অলপ উপভোগ কৰক আৰু বহুতে নাজানে যে পথাৰনাথ মেলানো কি আচলতে গতিকে আহক এবাৰ বুজি পাব আৰু ইয়াতে মই গেটখন বনাৰ উপৰিও গোটেই ক্ষেত্ৰটো অকণমান চোৱাৰ উপৰিও মানে অকণমান ডিজাইনৰ ক্ষেত্ৰত অকণমান চোৱাৰ উপৰিও মোৰে এখন নিজৰ নাটকো আছে ইয়াত যিখনৰ নাম হৈছে ছুইচাইডৰ এতিয়া হয়তো 13 নে 14 মই বহিখনত লিখি থৈ দিছিলোঁ চালে গম পাম হয়তো 13 বা 14 নম্বৰ শ্ব' হ'বলৈ গৈ আছে ছুইচাইডৰ আৰু সেই ছুইচাইড চাইও আপোনালোকে ভাল পাব গতিকে অনুৰোধ জনাইছোঁ আহক এই ইয়াত নাটক উপভোগ কৰিবলৈ আৰু লগতে মোক সহায় কৰিছে জোনাকী বৌ আৰু এফালে আছে আমাৰ বাপৰে দা সকলোৱে মুঠতে ধুনীয়াকৈ সহায় কৰিছে আৰু ধুনীয়া এটা অনুষ্ঠান হ'ব গতিকে আপোনালোকক অনুগ্ৰহ কৰিছোঁ আহক উপভোগ কৰক পঞ্চম বাৰ্ষিক পথাৰনাথ মেলাটো আচলতে কি এবাৰ ওচৰৰ পৰা চাওক আৰু অনুভৱ কৰক কেনেকুৱা ধৰণৰ এটা মেহফিল হয় ইয়াত ইমান ধুনীয়া লাগিব মই আপোনালোকক কথা দিছোঁ থেংক ইউ মাই গড এইটো কোনে শিকালে গোবিন কুমাৰ নাথ আচলতে নাট্যকৰ্মী মৰিগাঁৱৰ নহয় অকল গোটেই অসমৰে কিন্তু মৰিগাঁৱত ঘৰ তেওঁৰ সেইকাৰণে মৰিগাঁৱৰ বুলি কৈছোঁ এতিয়া আমি আছোঁ খৰভোগৰ বনচাই অসমৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া পঞ্চম বাৰ্ষিক পথাৰনাথ মেলাত অভিনাচাৰ্য ব্ৰজনাথ শৰ্মাৰ সোঁৱৰণি পঞ্চম বাৰ্ষিক পথাৰনাথ মেলাত গোবিনে এয়া ডিজাইনৰ কাম কৰি আছে এইখন এখন গেট যিখন মুখ্য দুৱাৰ বুলি কওঁ আমি এই মুখ্য দুৱাৰখন গোবিনে নিৰ্মাণ কৰি আছে অকল মুখ্য দুৱাৰ নহয় গোটেই ক্ষেত্ৰখনৰ ডিজাইন গোবিন কুমাৰ নাথে কৰি আছে খুব ধুনীয়াকৈ কৰিছে
সৰভোগৰ এগৰাকী অক্লান্ত যোদ্ধা সৰভোগ পথাৰনাথ মেলাৰ আমাৰ কমল কুমাৰ দাস ওৰফে জিতু আমি মাতো বাপুৰে বুলি এয়া কৰতে পুৰা ঘচ কাটি আছে তেখেতৰ দাখনৰ ওজন 1.5 কেজিতকৈ ওপৰত হ'ব 2.5 কেজিমান হ'ব দাঙিব নোৱাৰি এয়া প্ৰাকৃতিকভাৱে আমি কিছু বস্তু ব্যৱহাৰ কৰি এখন গেট নিৰ্মাণ কৰি আছোঁ পঞ্চম বাৰ্ষিক পথাৰনাথ মেলা বনছাই অসমৰ উদ্যোগত অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 3 আৰু 4 ফেব্ৰুৱাৰী তাৰিখে শনিবাৰ আৰু দেওবাৰ আপোনালোকে আহক অনুষ্ঠানটি চাওক